নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ বাংলাদেশ বিৰোধী অভিযান বৰ্তমান অব্যাহত আছে আৰু ইয়াৰ মাজতে সংঘটিত হৈছে এটা কৰুণ ঘটনা চাৰি কন্যাৰ মাতৃ এতিয়া বাংলাদেশ পালেগৈ আৰু মাতৃক বিচাৰি কান্দি উঠিছে চাৰিগৰাকী জীয়ৰী তেওঁলোকে এতিয়া হুৰাহুৰাই কান্দিছে তেওঁলোকে মাতৃৰ ফটো দেখুৱাই কান্দিছে তেওঁৰ মাতৃগৰাকী বৰ্তমান সময়ত বাংলাদেশী বুলি চিনাক্ত হৈছে আৰু তাৰ পাছতে বাংলাদেশলৈ লৈ যোৱা হৈছে নো মেন্স লেণ্ডত বৰ্তমান ৰখা হৈছে মহিলাগৰাকী আৰু ইয়াৰ পাছতে কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোত চাৰি কন্যাৰ মাতৃ বাংলাদেশ পাইছেগৈ আৰু ইয়াৰ পাছতে কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোত বৰ্তমান চাৰিগৰাকী জীয়ৰী কান্দি উঠিছে মাতৃক বিচাৰি খুকাই কান্দি উঠিছে সন্তান কান্দোনত ভাগি পৰিছে কান্দি তেওঁলোকে বৰ্তমান মাতৃৰ ফটো দেখুৱাইছে হাতত নথি পত্ৰ লৈ মাতৃক বিচাৰি ফুৰিছে চাৰি কন্যাই বৰ্তমান কান্দি মাতৃক বিচাৰি ফুৰিছে তেওঁলোকে অবৈধ বাংলাদেশী বুলি চিনাক্ত হোৱাৰ পিছতে বাংলাদেশৰ সীমান্তত নো মেন্স লেণ্ডত প্ৰেৰণ কৰা হৈছে তেখেতৰ মাতৃক আৰু ইয়াৰ পাছত তেওঁলোকে কান্দি উঠিছে 25 মেত গ্ৰেপ্তাৰ কৰিছিল সোনা ভানু নামৰ মহিলাগৰাকীক ইয়াৰ পাছতে তেওঁলোকৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে হৰক্ষেত্ৰীৰ বুঢ়ী খামাৰ গাঁৱত ঘৰ মহিলাগৰাকীৰ যিগৰাকী মহিলাৰ আছে চাৰিগৰাকী কন্যাৰ এতিয়া কান্দিছে এনেধৰণে গোটেই চাৰিগৰাকী কন্যা কান্দোনত ভাগি পৰিছে নিজৰ মাতৃক বিচাৰি কান্দিছে তেওঁলোকে ইগৰাকী সিগৰাকীক ধৰি কান্দিছে কাৰণ মাতৃক বাংলাদেশী বুলি প্ৰেৰণ কৰা হৈছে নো মেন্স লেণ্ডত ৰখা হৈছে হৰক্ষেত্ৰীৰ বুঢ়ী খামাৰ দৃশ্যাংশ এয়া বুঢ়ী খামাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা চাৰি কন্যাৰ মাতৃ বাংলাদেশ পাইছেগৈ তেওঁলোক কান্দি উঠিছে আমাৰ মাতৃ বাংলাদেশী নহয় তেওঁলোকে উল্লেখ কৰিছে নথি পত্ৰ দেখুৱাইছে তেওঁলোকে হাতত নথি পত্ৰ লৈ মাতৃক বিচাৰি চাৰি কন্যাই কান্দিছে তেওঁলোকে নথি পত্ৰ দেখুৱাইছে কৈছে আমাৰ মাতৃ বাংলাদেশী নহয় আমাৰ মাতৃ বাংলাদেশী নহয় বুলি কৈ কান্দিছে তেওঁলোকে 25 মেত গ্ৰেপ্তাৰ কৰিছিল সোনা ভানুক আৰু হৰক্ষেত্ৰীৰ বুঢ়ী খামাৰ গাঁৱত ঘৰ মহিলাগৰাকীৰ আৰু এগৰাকী মহিলাৰ চাৰি কন্যা সন্তান কান্দি উঠিছে চাৰিগৰাকী কন্যাৰ মাতৃ বৰ্তমান বাংলাদেশ পালেগৈ মাতৃক বিচাৰি খুকাই কান্দিছে সন্তানে তেওঁলোক এনেধৰণে কান্দি উঠিছে এতিয়া হাতত নথি পত্ৰ লৈ মাতৃক বিচাৰি চাৰি কন্যাই কান্দিছে অবৈধ বাংলাদেশী চিনাক্ত হোৱাৰ পিছতে বাংলাদেশৰ সীমান্তৰ নো মেন্স লেণ্ডলৈ লৈ যোৱা হৈছে 25 মেত গ্ৰেপ্তাৰ কৰিছিল সোনা ভানু নামৰ মহিলাগৰাকীক হৰক্ষেত্ৰীৰ বুঢ়ী খামাৰ গাঁৱত মহিলাগৰাকীৰ ঘৰ আৰু তেওঁলোকৰ কন্যা সন্তান কেইগৰাকী এনেধৰণে কান্দিছে চাৰি কন্যাৰ মাতৃ সোনা ভানু বাংলাদেশ পালেগৈ তেওঁক বাংলাদেশী বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁক বাংলাদেশলৈ লৈ যোৱা হৈছে ইয়াৰ পাছৰ অৱস্থা এয়া আমি দেখিবলৈ পাইছে বাংলাদেশী বুলি চিনাক্ত হৈছিল সোনা ভানুৰ চাৰিগৰাকী কন্যা সন্তান তেওঁলোক কান্দি উঠিছে কান্দোনত ভাগি পৰিছে তেওঁলোক 25 মেত গ্ৰেপ্তাৰ কৰিছিল সোনা ভানু নামৰ মহিলাগৰাকীক আৰু তেওঁলোক এনেধৰণে এতিয়া কান্দিছে এয়া দেখুৱাইছো শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে কান্দোনত ভাগি পৰিছে সোনা ভানুৰ পৰিয়ালটো সোনা ভানু বাংলাদেশী নহয় বুলি কৈছে তেওঁলোকে উল্লেখ কৰিছে যে আমাৰ মাতৃ বাংলাদেশী নহয় ভুলতে লৈ গৈছে তেওঁলোক কান্দিছে এতিয়া এনেধৰণে কান্দি উঠিছে বহুত বেয়া লগা এটা দৃশ্য চাওকচোন কান্দিছে তেওঁলোকে কৈছে আমাৰ মাতৃ বাংলাদেশী নহয় আমিও বাংলাদেশী নহয় আমি ইয়াতেই জন্ম আমাৰ ইয়াতেই ঘৰ আমাৰ মাতৃক আমাক ঘূৰাই লাগে মাতৃক বিচাৰি কান্দিছে তেওঁলোকে মাইক বিচাৰিছে তেওঁলোকে মাকক বিচাৰি তেওঁলোকে কান্দি উঠিছে চাওক বৰ এটা যি কি নহওক বাংলাদেশী বিতৰণৰ যিটো সিদ্ধান্ত চৰকাৰে লৈছে সেই সিদ্ধান্তক সকলোৱে শলাগ লৈছে কিন্তু এনেকুৱা এটা দৃশ্যই নিশ্চয় সকলোকে কন্দুৱাব তেওঁলোক বৰ্তমান কান্দি উঠিছে মোৰ মাক দেশৰ নাগৰিক এনেকৈ লৈ গৈছে তাৰপিছত কৈছে মই আজি কৰি দিম ঠিক কৰি দিছোঁ তাৰপিছত কৈ লৈ গৈছে বৰপেটা তাৰপিছত কৈছে ফোন কৰি কৈছে আপুনি আহক আপুনি কৰি দিম সেই কৈছে তাৰপিছত এইবিলাক কথা কৈছে তাৰপিছত গৈছে মোৰ মাক যোৱাৰ পিছতে তাৰপিছত এনেকৈ ধৰি লৈছে তোমার মাই ভারতের নাগরিক কাগজপত্র আছে তারপরে যে নিয়ে গেল কি খবর থাকা তুমি সরকারক মোক মাক লাগে তোমার কোনো খবর পাইছো এখন আছে এতিয়া আছে বাংলাদেশ তোমার দেউতা আছে নাকি নহয় তোমার কেইজনী ভাই চাৰিজন আমরা সাদা বইনি ভাই নাকি বাপ নাকি আমরা মায়ের চাই আঙ্গ মাওয়াই না দেও আমার মায়ের চাই
আর কিছুই চাই না সরকারে আমরা মায়ের চাই আমার নিচে ফোন করে নিছে এসি অফিস থেকে যে মিশা কথা কইয়া ফোন করে কয় যে তোমার কেস ভালো হবো কেস ঠিক করে দিমু ওই কইয়া তাদের মারে ধরে নিয়ে গেছে গা বাংলাদেশে বর্ডারে আছে হ্যাঁ কাগজপাতি সবই আছে বাড়ির ব্যক্তি মানুষ তো ভারতীয় নাগরিক বাংলাদেশে বানাইছে আমরা বাকি ব্যক্তি ভারতের নাগরিক কাগজপাতি আছে হ্যাঁ ভোট দিছে রেশন কার্ড আছে আধার কার্ড আছে ভোটার লিস্ট আছে পান কার্ড আছে সব আছে এনআরসি আছে হ্যাঁ নাম আছে তারপরে বাংলাদেশে নিয়ে গেল কন্যা সন্তান কেইগৰাকীৰ ভাষ্য তেওঁলোক এতিয়া এনেধৰণে কান্দি উঠিছে তেওঁলোকে কৈছে যে মা এতিয়া বাংলাদেশত আছে আমাৰ মাই বাংলাদেশী নহয় আমিও বাংলাদেশী নহয় আমি ইয়াতেই জন্ম আমাৰ ইয়াতেই ঘৰ 4 কন্যাৰ মাতৃ বাংলাদেশ গৈ পালেগৈ কাৰণ বাংলাদেশী বুলি চিনাক্ত হৈছিল তেওঁলোকৰ মাতৃ আৰু তেওঁলোক এতিয়া এনেধৰণে কান্দোনত ভাগি পৰিছে কান্দি কান্দি কৈছে আমি বাংলাদেশী নহয় সোনা ভানু নামৰ মহিলাগৰাকীৰ কন্যা সন্তান এইকেইগৰাকী সৰুক্ষেত্ৰীৰ বুঢ়ী খামাৰ গাঁৱৰ দৃশ্যাংশ আমি দেখুৱাই আছো দেখিবলৈ পাইছে এইকেইগৰাকী কন্যা যিকেইগৰাকীক আপোনালোকে দেখিবলৈ পাইছে শাৰী পিন্ধা এই দুগৰাকী যি দুগৰাকী কান্দি কান্দি ইগৰাকী সিগৰাকীক হাৱতি ধৰিছে তেওঁলোক ডাঙৰ আৰু বাকী পিছফালে থকা দুগৰাকী খুব সম্ভৱ সৰু হ'ব তেওঁলোক 4 গৰাকী কন্যা সন্তান আৰু তেওঁলোক বৰ্তমান কান্দি উঠিছে তেওঁলোকৰ মাতৃ বাংলাদেশ সীমান্তত আছে নো মেন্স লেণ্ডত কাৰণ তেওঁক বাংলাদেশী বুলি চৰকাৰে চিনাক্ত কৰিছে আৰু লৈ যোৱা হৈছে এই ঘটনা সংঘটিত হৈছে সৰুক্ষেত্ৰীত বুঢ়ী খামাৰ গাঁৱৰ এই দৃশ্যাংশ আমি দেখুৱাইছো 4 কন্যাৰ মাতৃ বাংলাদেশ পালেগৈ আৰু 4 গৰাকী কন্যাই বৰ্তমান কান্দি কান্দি ক'লে আমাৰ মা বাংলাদেশী নহয় হাতত নথিপত্ৰ লৈ ওলাই আহিছে তেওঁলোকে হাতত নথিপত্ৰ লৈ ক'লে যে আমাৰ মাতৃ বাংলাদেশী নহয় নো মেন্স লেণ্ডত ৰখা হৈছে বৰ্তমান মাতৃক 25 মেত গ্ৰেপ্তাৰ কৰা হৈছিল মহিলাগৰাকীক সৰুক্ষেত্ৰীৰ বুঢ়ী খামাৰ গাঁৱত সংঘটিত হৈছে ঘটনা মহিলাগৰাকী বুঢ়ী খামাৰ গাঁৱৰ 4 কন্যা এইকেইগৰাকী যিকেইগৰাকীক দেখিবলৈ পাইছে তেওঁলোকে কান্দি উঠিছে বৰ্তমান মাতৃক বিচাৰি খুক খুকাই কান্দিছে তেওঁলোকে হাতত নথিপত্ৰ লৈ তেওঁলোক ওলাই আহিছে আৰু কৈছে যে আমাৰ মা বাংলাদেশী নহয় আমিও বাংলাদেশী নহয় আমি ইয়াতেই জন্ম নথিপত্ৰ লৈ কৈছে তেওঁলোকে অবৈধ বাংলাদেশী বুলি চিনাক্ত কৰাৰ পাছত লৈ যোৱা হৈছিল মহিলাগৰাকীক নো মেন্স লেণ্ডলৈ 25 তাৰিখে লৈ যোৱা হৈছে আৰু 4 কন্যাৰ মাতৃ বৰ্তমান বাংলাদেশ পালেগৈ একেটা দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে মাতৃক বিচাৰি খুকাই কান্দিছে সন্তানে তেওঁলোকে কৈছে যে আমাৰ মাতৃ বাংলাদেশী নহয় আমাৰ মাতৃ বাংলাদেশী নহয় আমিও বাংলাদেশী নহয় তেওঁলোকে কৈছে কান্দি উঠিছে হাতত নথিপত্ৰ লৈ তেওঁলোক ওলাই আহিছে এই দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে সৰুক্ষেত্ৰীৰ দৃশ্যাংশ এয়া বুঢ়ী খামাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনাটো 4 গৰাকী কন্যা সন্তান আৰু তেওঁলোকে কৈছে আমাৰ মাতৃ বাংলাদেশী নহয় আমি বাংলাদেশী নহয় বাৰে বাৰে তেওঁলোকে কৈছে হাতত নথিপত্ৰ লৈ তেওঁলোক ওলাই আহিছে 4 কন্যাৰ মাতৃ পালেগৈ বাংলাদেশ মাতৃক বিচাৰি কান্দোনত ভাগি পৰিছে সন্তান আৰু ওচৰ চুবুৰীয়া সকলো ওলাই আহি কৈছে হয় তেওঁলোক বাংলাদেশী নহয় চাওক এনেকৈ কান্দিছে তেওঁলোক কান্দি উঠিছে কান্দোনত ভাগি পৰিছে তেওঁলোকে কৈছে আমাৰ মাতৃ বাংলাদেশী নহয় তেওঁলোকে উল্লেখ কৰিছে এয়া সৰুক্ষেত্ৰীৰ দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে আমাৰ মাতৃ বাংলাদেশী নহয় বুলি তেওঁলোক বৰ্তমান কান্দি উঠিছে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো দেখিবলৈ পাইছে 4 গৰাকী কন্যা সন্তান মহিলাগৰাকীৰ আৰু তেওঁ বাংলাদেশী বুলি চিনাক্ত কৰা হ'ল লৈ যোৱা হ'ল বাংলাদেশলৈ তাৰ পাছত কন্যা সন্তান কেইগৰাকী ওলাই আহিছে হাতত নথিপত্ৰ লৈ আৰু কৈছে আমাৰ মাতৃ বাংলাদেশী নহয় আমিও বাংলাদেশী নহয় তেওঁলোকে কৈছে আৰু কান্দোনত ভাগি পৰিছে চাওক এয়া বগা চুৰ্ণি লৈ থকা চুৰিদাৰ পিন্ধা গৰাকী আৰু ইফালে শাৰী পিন্ধা গৰাকী বাইক ভনীয়ে তেওঁলোক আৰু পিছফালেও আছে আৰু দুগৰাকী 4 গৰাকী কন্যা সন্তান তেওঁলোকৰ এই 4 গৰাকী কন্যা সন্তানৰ মাতৃ বাংলাদেশী নহয় বাংলাদেশী বুলি চিনাক্ত কৰি তেওঁক লৈ যোৱা হ'ল বাংলাদেশৰ সীমান্তলৈ নো মেন্স লেণ্ডত ৰখা হৈছে আৰু তেওঁলোকৰ কন্যা সন্তান কেইগৰাকীয়ে বৰ্তমান কান্দি উঠিছে কৈছে আমাৰ মাতৃ বাংলাদেশী নহয় আনকি হাতত তেওঁলোকে নথিপত্ৰ লৈ আহিছে নথিপত্ৰ লৈ ওলাই আহিছে আৰু ক'লে আমাৰ মাতৃ বাংলাদেশী নহয় বুলি কৈছে তেওঁলোকে
তেওঁলোকৰ মাতৃক কিন্তু বাংলাদেশ সীমান্তত বৰ্তমান ৰখা হৈছে তেওঁলোকৰ মাতৃ বাংলাদেশ সীমান্তত আছে নোমেন্স লেণ্ডত আছে বৰ্তমান এই চাৰিগৰাকী কন্যা সন্তান কান্দোনত ভাগি পৰিছে এগৰাকী সাৱতি কান্দিছে তেওঁলোকে কৈছে আমাৰ মাতৃ বাংলাদেশী নহয় মোৰ কেৱল মোক মাক ঘূৰাই লাগে তেওঁলোকে কৈছে কেৱল মোৰ মাক ঘূৰাই লাগে মাতৃক ঘূৰাই বিচাৰিছে এইকেইগৰাকী কন্যা সন্তানে মাতৃক ঘূৰাই বিচাৰি তেওঁলোকে কান্দি উঠিছে মাতৃক ঘূৰাই লাগে তেওঁলোকে কান্দিছে এনেধৰণে কান্দি চিঞৰি তেওঁলোকে কৈছে আমাৰ মাতৃ বাংলাদেশী নহয় আমাৰ মাতৃক ঘূৰাই লাগে কান্দিছে তেওঁলোকে আমাৰ মাতৃক ঘূৰাই লাগে বুলি তেওঁলোকে কান্দি উঠিছে এনেধৰণে এই দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে বাইক ভনীয়েকে ইগৰাকী সাৱতি ধৰি কান্দিছে আৰু কৈছে আমাৰ মাতৃক ঘূৰাই লাগে আমাৰ মাতৃ বাংলাদেশী নহয় তেওঁলোকে কৈছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে মাতৃক বিচাৰি শুকাই কান্দি উঠিছে চাৰিগৰাকী কন্যা সন্তান তেওঁলোকে ক'লে যে আমাৰ মাতৃ বাংলাদেশী নহয় মোৰ মাক ঘূৰাই দিয়ক তেওঁলোকে এনেধৰণে কান্দি উঠিছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে এই ঘটনাৰ পাছত সকলো ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে হয় আমাৰ মাতৃ বাংলাদেশী নহয় চাৰি কন্যাৰ মাতৃ পালেগৈ বাংলাদেশ আৰু মাতৃক বিচাৰি খুৰা ৰাৱে কান্দিছে তেওঁলোকে হাতত নথিপত্ৰ লৈ মাতৃক বিচাৰি চাৰি কন্যাৰ কান্দোনে অবৈধ বাংলাদেশী চিনাক্ত হোৱাৰ পিছতেই বাংলাদেশৰ সীমান্তৰ নোমেন্স লেণ্ডত ৰখা হৈছে মহিলাগৰাকীক 25 মে'ত গ্ৰেপ্তাৰ কৰিছিল সোনা ভানু নামৰ মহিলাগৰাকীক আৰু সৰুক্ষেত্ৰীৰ বুঢ়ীখামাৰ গাঁৱত ঘৰ মহিলাগৰাকীৰ সোনা ভানুৰ কন্যা একেগৰাকী এটা উদ্যত আমি দেখুৱাই আছো সোনা ভানু বৰ্তমানো নোমেন্স লেণ্ডতেই আছে 25 মে'তে গ্ৰেপ্তাৰ কৰা হৈছিল সোনা ভানুক আৰু সোনা ভানুৰ কন্যাকেইগৰাকীয়ে বৰ্তমান হাতত কাগজ পত্ৰ লৈ ওলাই আহি কৈছে আমাৰ মা বাংলাদেশী নহয় আমিও বাংলাদেশী নহয় মোৰ মাক ঘূৰাই লাগে বুলি ক'লে কন্যা সন্তানকেইগৰাকীয়ে মোৰ মাক দেশৰ নাগৰিক এনেকৈ লৈ গৈছে তাৰপিছত কৈছে মই আজি কৰি দিম ঠিক কৰি দিছোঁ তাৰপিছত কৈ লৈ গৈছে বৰপেটা তাৰপিছত কৈছে ফোন কৰি কৈছে আপুনি আহক আপুনি কৰি দিম শেষ হৈছে তাৰপিছত এইবিলাক কথা কৈছে তাৰপিছত গৈছে মোৰ মাক যোৱাৰ পিছতে তাৰপিছত এনেকৈ ধৰি লৈছে তোমার মায়ে ভারতের নাগরিক সব কাগজপাতি আছে তারপরে যে নিয়ে গেল কি খবর থাকা তুমি সরকারক মোক মাক লাগে তোমার কোনো খবর পাইছোঁ এখন আছে এতিয়া আছে বাংলাদেশ তোমার দেউতা আছে নাকি নহয় তোমার কেইজনী ভাই বোন 4জন আমরা সাদা বইনি ভাই নাকি বাপ নাকি আমরা মায়ের চাই মাওয়াই না দেও আমার মায়ের চাই আর কুচি চাই না সরকারে আমরা মায়ের চাই আমার মায়ের কেমন করে নিয়ে গেছে আমার নিচে ফোন করে নিছে এসি অফিস থেকে যে মিশা কথা কয়ে ফোন করে কয় যে তোমার কেস ভালো হবো কেস ঠিক করে দিমু ওই কইয়া তাদের মারে ধরে নিয়ে গেছে গা কোন আছে বাংলাদেশে বর্ডারে আছে আমার কাগজপত্র বা আমার মায়ের কাগজপত্র আছে হ্যাঁ কাগজপাতি সবই আছে অনেক বাইরের ব্যক্তি মানুষ তো ভারতীয় নাগরিক কিন্তু বাংলাদেশে বানাইছে আমরা বাকি ব্যক্তি ভারতের নাগরিক কাগজপাতি একটা আছে মানে মা আগে তো ভোট দিচ্ছে হ্যাঁ ভোট দিছে কাগজপত্র সব আছে রেশন কার্ড আছে আধার কার্ড আছে ভোটার লিস্ট আছে পান কার্ড আছে সব আছে এনআরসি আছে এনআরসিতে এর কি নাম আছে লাস্টে হ্যাঁ নাম আছে তারপরে যে বাংলাদেশে নিয়ে গেল তারপরে বাংলাদেশে নিয়ে গেল